মার্কেট ক্র্যাশে বিনিয়োগকারী কোটিপতি বনায়, কিন্তু বহুত কম সংখ্যক মানুহে এই কথা গম পায়। আপুনিও চাগে বিশ্বাস নাই কৰা, কাৰণ আপুনি চাগে ষ্টক মাৰ্কেটৰ হিষ্ট্ৰীটো ভালদৰে নাই চোৱা। মই অলপমান আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ হিষ্ট্ৰীটো গাই দিব বিচাৰিছোঁ। 2008ত লেমেন ব্ৰাদাৰ্ছ কলাপছ হৈছিলে, দ্য গ্ৰেট ফাইনেন্সিয়েল ডিপ্ৰেশ্যন বুলি যাক কোৱা হয়। তেতিয়া ভাৰতীয় শ্বেয়াৰ বজাৰ ওপৰৰ পৰা 60% হ্ৰাস পাইছিলে, ভাল ক্ৰেছ হৈছিলে। কিন্তু এবছৰৰ ভিতৰতে সেই আগৰ লেভেলটো পাবলৈ সক্ষম হৈছে। তাৰপিছত 2015-16 ব্ৰেক্সিট হৈছিলে, ডিমনিটাইজেশ্যন হৈছিলে। তেতিয়া আমাৰ নিফটি ওপৰৰ পৰা প্ৰায় 25% হ্ৰাস পাইছিলে। দেন উইদিন 6 months সেই আগৰ লেভেলটো পাবলৈ সক্ষম হৈছে। তাৰপিছত লেটেষ্ট যদি আমি চাওঁ 2020 মাৰ্চ কৰোণা ক্ৰাইচিছ, কৰোণা পেণ্ডেমিক, তেতিয়া আমাৰ মাৰ্কেট 40% হ্ৰাস পাইছিলে। কিন্তু উইদিন 7 to 8 months এগেইন আগৰ লেভেলটোতো পাইছে, সেইটো লেভেল ক্ৰছ কৰি পেলাই 1.5 বছৰৰ ভিতৰত 150% ৰিটাৰ্ণ দিবলৈ সক্ষম হৈছে। চ' ইয়াৰ পৰা আপোনালোকে কি গম পালে? যে মাৰ্কেট উঠা নমা হৈ থাকে, কেতিয়াবা ক্ৰেছ হয়, কেতিয়াবা কাৰেকশ্যন হয়, কিন্তু লং টাৰ্মত মাৰ্কেট ওপৰলৈ গৈ থাকে। চ' এই যে মাৰ্কেট ক্ৰেছ হৈ আছে এতিয়া, মইতো ক্ৰেছ বুলি নকম, কাৰণ নিফটি অনলি 10%হে হ্ৰাস পাইছে লাইফ টাইম হাইৰ পৰা, মিড কেপ ইণ্ডেক্সৰ 10%, খালি স্মল কেপ ইণ্ডেক্স প্ৰায় 20% হ্ৰাস পাইছে। চ' এই সময়ত ষ্টকবিলাক ভাল ষ্টক বহুত সস্তাত ট্ৰেড কৰি আছে, ভাল মিউচুৱেল ফাণ্ডৰ ইউনিটবিলাক বহুত সস্তাত পাই আছে। এইটো সময়ত যদি বিনিয়োগ কৰিব পাৰে, লং টাৰ্মত ভাল ৱেল্থ ক্ৰিয়েট হোৱাৰ চান্স আছে। গতিকে এইটো একোটা অপৰচুনিটি। হয়তো আপোনালোকৰ মাজত কিছুমানে ভাবিব পাৰে যে মোৰ হাতত পইচা নাই, ক'ৰ পৰা বিনিয়োগ কৰিম। পইচা নাথাকিলে বিনিয়োগ কৰিব নালাগে বাৰু, ধাৰ লৈ পেলাইতো বিনিয়োগ কৰিব নালাগে। কিন্তু যদি আপোনাৰ হাতত পইচা আছে, তেতিয়াহ'লে অলপকৈ আপুনি এডিশ্যনেল এমাউণ্ট বিনিয়োগ কৰি যাব পাৰে। লং টাৰ্মত ভাল ৱেল্থ ক্ৰিয়েট হোৱাৰ সম্ভাৱনা আছে। চ' SIPটো আপুনি কেতিয়াও বন্ধ নকৰিব। এনেকুৱা ক্ষেত্ৰত ভাল যদি মিউচুৱেল ফাণ্ড আছে বা ষ্টক আছে, সেইবিলাক বিক্ৰী নকৰিব। ইনফেক্ট এডিশ্যনেল এমাউণ্ট ভৰাই যাব পাৰে। আৰু পইচা নাথাকিলে চুপচাপ বহি থাকিব লাগে। যদি ধুমুহা আহে, আপুনি নদীত সাঁতুৰিবলৈ যায় জানো? চ' কেতিয়াবা আপুনি পাৰত